হেল্ল' মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ R1 ষ্টাৰ্ট কৰিবলৈ ওলাইছোঁ। চ' প্ৰথম কুৱেশ্যনটো কি দিয়া আছে, R1ৰ অনুশীলনী R1। প্ৰথম কুৱেশ্যনটো দিয়া আছে যে তলৰ কোনটো অনুপাত একোটা সমানুপাত হ'ব। মানে কি কৈছে, তলৰ কোনটো অনুপাত একোটা সমানুপাত হ'ব। চাৰিটা অপশ্যন দিয়া আছে, কোনটো শুদ্ধ হ'ব সেইটো আমাৰ ওলাব লাগে। এতিয়া চোৱা, সমানুপাত হ'বলৈ হ'লে আমাৰ এটা ফৰ্ম জানিব লাগিব। এইটো ফৰ্ম হৈছে ধৰা এ বি চি আৰু ডি চাৰিটা বেলেগ বেলেগ সংখ্যা লৈছোঁ। এই চাৰিটা বেলেগ বেলেগ সংখ্যা কেতিয়া সমানুপাত হ'ব, যেতিয়া নেকি আমাৰ এই চাৰিটা সংখ্যা এ ডিভাইডেড বাই বি ইকুৱেল টু চি ডিভাইডেড বাই ডি এইটো ফৰ্মত যেতিয়া হ'ব। মানে এ চিৰ সমান হ'ব লাগিব আৰু বি ডিৰ সমান হ'ব লাগিব। যদি এইখিনি আমি সমান পাই যাওঁ, তেন্তে এ বি চি ডি এই চাৰিটা সংখ্যা কি হৈ যাব, সমানুপাতত থাকিব। আশা কৰোঁ তোমালোকে এইখিনি বুজি পাইছা। এতিয়া বলা আমি অংকটো কৰি চাওঁ। প্ৰথমতে আমি চাৰিটা অপশ্যনৰ পৰা এ নম্বৰটো বাছি লওঁ। কি দিয়া আছে এ নম্বৰটো আমি সজাই পাতি চাওঁ কি হয়। এইখিনি দিয়া আছে। আমি এই চাৰিটা সংখ্যাক বেলেগ বেলেগ সংখ্যাৰে আমি ধৰি ল'ম। মানে এইটো এ বুলি ধৰি ল'ম, মনে মনে এইটো বি বুলি ধৰি ল'ম, এইটো চি বুলি আৰু এইটো ডি বুলি ধৰি ল'ম। তাৰপিছত চোৱা, চেম এইটো ফৰ্মুলা যে কৈছিলোঁ সেইখিনি তোমালোকে মুখস্থ কৰি ল'বা আৰু এই ফৰ্মুলা দি আমি অংকটো কৰিম। কি আছে চোৱা, এ ঠাইত কি দিয়া আছে 12 দি আছে, ডিভাইড বি ঠাইত কি দি আছে 21 আছে, ইকুৱেল টু চি ঠাইত কিমান দি আছে 32 আছে, ডিভাইড ডি ঠাইত কিমান আছে 56। এতিয়া চোৱা, এইখিনি আমি কটাকটি কৰিব পাৰোঁ নে নাই, এইখিনি চোৱা, কটাকটি কৰিব পাৰিম। এইটোও পাৰোঁ আৰু এইটো চাইডকে কটাকটি কৰিব পাৰিম। চোৱা কিহেৰে কটাকটি কৰিব পাৰোঁ, এই দুটাক আমি দুটা সংখ্যাক মানে আমি 3ৰে কটাকটি কৰিব পাৰোঁ। 3ৰে কটাকটি কৰিলে 12ক 3ৰে যদি কাটি দিওঁ কিমান বাৰ যাব, 4 বাৰ। 3 4 গুণ 12। তাৰপিছত 21 মানে 21। 21ক আমি কিহেৰে কাটিব পাৰোঁ, 3ৰে কাটি দিলে কিমান বাৰ যাব, 7 বাৰ যাব। তাৰপিছত এইটো চাইড চোৱা, ইয়াত কিমান পাইছোঁ আমি 4/7। সেইটো চাইডত কি হৈ যাব চোৱাচোন, কিহেৰে কাটিব পাৰোঁ আমি, 4ৰে কাটিব পাৰোঁ। চোৱা 4 32 গৈ আছে, আকৌ কি 56তো গৈ আছে। 4ৰে কাটি দিলে 4 32ত কেইবাৰ যাব, 8 বাৰ। 8 4 গুণ কিমান, 8 × 4 = 32। মানে কেইবাৰ কৈছে, 8 বাৰ। আৰু ইয়াত আমি 4ৰে কাটি দিলে কেইবাৰ যাব, 4 5ত এবাৰ হৈছে। এতিয়া কিমান থাকে, 5ত 4 এবাৰ যাব আৰু বাকী থাকে 1 আৰু 6 কিমান হৈ যাব, 16। 16ত কেইবাৰ যাব, 4 16ত 4 বাৰ হৈছে। আকৌ কটাকটি কৰিব পাৰিম। গতিকে আমি এইটো কটাকটি কৰিলে 2ৰে কাটিব পাৰোঁ, 2ৰে কাটি দিলে 8ত যাব কেইবাৰ, 4 বাৰ। আৰু 14ক যদি আমি 2ৰে কাটি দিওঁ কেইবাৰ যাব, 7 বাৰ। আমি কি পালোঁ চোৱা, এইটো চাইডত কি পাইছোঁ 4/7 আৰু এইটো চাইডত আমি কিমান পাইছোঁ 4/7। মানে আমাৰ কি হৈছে, এইটো চাইড লেফট হেণ্ড সাইড ইকুয়াল টু কি আমি রাইট হ্যান্ড সাইড পাই গৈছোঁ। মানে এইটো ফৰ্মুলাত আমাৰ পৰি গ'ল। মানে এইটো ফৰ্মুলাত যদি পৰি যায় তেনেহ'লে কি হৈ যাব, এইটো শুদ্ধ। এতিয়া আমি আনসাৰ কোনটো শুদ্ধ পাইছোঁ, এ নম্বৰটোৱেই শুদ্ধ আছে। বাকীবিলাক চাব নালাগে, এইকেইটা ৰং হ'ব। তোমালোকে ঘৰত ট্ৰাই কৰি চাবা। চেম এইটো ফৰ্মুলাৰ দৰে যেনেকৈ এই অংকটো কৰিছোঁ, চেম একেদৰে কৰিবা। তাৰপিছত চাবা এইকেইটা যদি মিলি যায় তেনেহ'লে শুদ্ধ, আৰু যদি নিমিলে তেনেহ'লে অশুদ্ধ, সমানুপাতত নাথাকে। আগৰ সকলোৱে বুজি পাইছা। যদি কি কাৰোবাৰ কিবা ডাউট আছে তেনেহ'লে তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা মোক, ঠিক আছে। এতিয়া চোৱা 2 নম্বৰ অংকটো কি দিয়া আছে, তলৰ কোনবোৰ সংখ্যা ক্ৰমে সমানুপাতত থাকিব। তলৰ কোনবোৰ সংখ্যা ক্ৰমে সমানুপাতত থাকিব। সমানুপাতত থাকিবলৈ হ'লে প্ৰথম অংকটো কৰিছিলোঁ, 1 নম্বৰটো চেম একেদৰে কৰিম। ধৰি ল'ম চাৰিটাকৈ সংখ্যা দিয়া আছে বেলেগ বেলেগ। চাৰিটাৰে আমি এ বি চি ডি দি চিনাক্ত কৰি ল'ম। প্ৰথমতে এইটো এ নম্বৰটোৰ এক্সাম্পল লওঁ, চাওঁ কৰি কি হয় এইটো। যদি সমানুপাতত থাকে তেনেহ'লেতো সমানুপাত হ'ব, আৰু যদি নাথাকে তেনেহ'লে বেলেগ আৰু এটা ট্ৰাই কৰি চাওঁ। এতিয়া আমি মনে মনে এ নম্বৰটো বাছি লৈছোঁ। এইটো প্ৰথমটো এ, দ্বিতীয়টো বি, তৃতীয়টো চি আৰু চতুৰ্থটো ডি বুলি ধৰিলোঁ। তাৰপিছত ফৰ্মুলাটো কি আছিলে,
A divide B equal C divide D এইটো ক্ৰমত থাকিব লাগিব এইটো ক্ৰমত যদি হয় তেনেহলে সমানুপাতত থাকিব এটা সংখ্যা এতিয়া চোৱা A টাইপ কিমান দি আছে 2 দি আছে আৰু B টাইপ 6 দি আছে ইকুৱেল C টাইপ কিমান দি আছে 6 D টাইপ 8 দি আছে একেনি চোৱা লেফট হ্যান্ড সাইড ইকুৱেল টু যদি রাইট হ্যান্ড সাইড হয় তেন্তে সমানুপাতত থাকিব আগৰ দৰে কটাকটি কৰি চাও 2 এৰে কটাকটি কৰিব পাৰো 1 divided by 3 2 দুইত এবাৰ যাব 6 তিনিবাৰ যাব আৰু রাইট হ্যান্ড সাইডত চোৱা 2 6 তিনিবাৰ যাব 2 4 সৰি 8ত কেইবাৰ যাব 4 বাৰ আমি কি পাইছো এতিয়া নেক্সট লাইনটো 1 divided 3 equal 3 divided 4 এখানে পাইছো গতিকে এখানে কি আমাৰ ইকুৱেল নহয় গতিকে এটো নট ইকুৱেল যদি নট ইকুৱেল হৈছে তেন্তে অঙ্কটো শুদ্ধ নহয় বা আমি যেটো বাছি লৈছে এক নম্বৰ অপচনটো কি আছে এটো ৰং আছে এতিয়া আমি কি পালো এ নম্বৰটো লৈছিলো এ নম্বৰটো কি পালো আমি সমানুপাতত নাথাকে নট ইকুৱেল হৈছে যদি নট ইকুৱেল হয় তেন্তে সমানুপাতত নাথাকে এতিয়া বি নম্বৰটো আমি এক্সাম্পল হিসাবে কৰিম সাম বি নম্বৰটো আছে নে নাই সেম একেদৰে এইটো এ এইটো বি এইটো সি আৰু এইটো ডি নম্বৰ বুজিছা তাৰ পিছত চোৱা ফৰ্মটো কি হৈ যাব 10 ডিভাইড 20 ইকুৱেল 30 ডিভাইড 60 হৈ যাব লাইনটো কিমান পালো 10 ডিভাইড 20 ইকুৱেল টু 30 ডিভাইড 60 এতিয়া চোৱা যদি 10 ৰে কাটিব পাৰো গোটেইখিনি যদি 10 ৰে কাটি দিও 10 10 ত এবাৰ যাব 10 20 ত কেইবাৰ যাব দুবাৰ ইকুৱেল টু ইয়াত কেইবাৰ যাব চোৱা 10 30 যাব তিনিবাৰ আৰু 60 6 বাৰ তাৰ পিছত এইখিনিক আমি আগৌ কটাকটি কৰিব পাৰো এইখিনিক তো নোৱাৰো কাটিবলৈ আৰু এইখিনিক আমি কটাকটি কৰিব পাৰিম কাটি দিলে 3 ৰে কাটি দিলে 3 3ত এবাৰ যাব 3 6 দুবাৰ যাব মানে কি পাইছো আমি 1 divided 2 equal to 1 divided 2 so left hand side equal to right hand side মানে এই দুটা কি হৈছে মিলি গৈছে যদি মিলি যায় তেন্তে আমি কি এটো সমানুপাতত আছে বলে কব পাৰো বুজিছা এটা আমি কি পাইছো বি নম্বৰ অপচনটো বি নম্বৰ শুদ্ধ আমি পাইছো নম্বৰটো সমানুপাতত থাকে 3 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে খালি ঠাই পুরুয়া মানে খালি ঠাইখিনি পুর কৰিব দিছে কোৱেশ্চনটো কি দিয়া আছে বৃত্তৰ কালি a ইকুৱেল টু পাই r স্কয়াৰ আৰু কন্ডিশনটো কি দিয়া আছে যদি a বাঢ়ে তেন্তে r ডেশ যদি r কমে তেন্তে a ডেশ এতিয়া সদায় কথা এটা মনত ৰাখিবা যে a মানে হৈছে কি কালি a মানে কালি আৰু পাই r স্কয়াৰ হৈছে এটো সূত্ৰ ফৰ্মুলা যদি a টো বাঢ়ি যায় মানে কালিটো যদি বাঢ়ি যায় তেন্তে আৰু কি হৈ যাব বাঢ়ি যাব আৰু যদি কালিটো কমি যায় এৰিয়াটো কমি যায় তেন্তে আৰু ৰেডিয়াসটো কি হৈ যাব কমি যাব গতিকে ইয়াত আমি কি পালো যে এ মানে কালি যদি বাঢ়ে তেন্তে ৰেডিয়াস ব্যাসাৰ্ধ মানে কি হৈ যাব বাঢ়ি যাব আৰু যদি r টো কমে মানে ৰেডিয়াসটো যদি কমি যায় তেন্তে কি হৈ যাব কালিটো কমি যাব আমি অপচন কি পালো যদি a বাঢ়ে তেন্তে আৰু কি হ'ব বাঢ়িব বা বাঢ়ে বাঢ়ে আৰু r যদি কমি যায় এটো কি হৈ যাব কমি যাব কমে ঠিক আছে আশা কৰি বুজি পাইছা মানে এক্সাম্পলৰ ৰূপত যদি চোৱা তেনেহলে আমি ধৰিলো যে এইটো এটা বৃত্ত ঠিক আছে এইটো কেন্দ্ৰ কৰি এইখিনি হৈছে r আৰু গোটেইখিনি কি এৰিয়া এইখিনি কি এইখিনি এইবোৰ কি কালি এইবোৰ কালি a এতিয়া যদি আমি সাপোজ ধৰা r টো যদি বঢ়াই দিও r টো বাঢ়িলে এইখিনি লৈকে আছে ইয়ালৈকে যদি এটা বৃত্ত আকো আমি তেন্তে কি হৈ গল এৰিয়াটো কি হৈছে বাঢ়ি গৈছে আৰু যদি বঢ়াও তেন্তে এৰিয়াটো কি হৈ যাব বাঢ়ি যাব আৰু যদি এৰিয়াটো কমি যায় তেন্তে আৰু কি হৈ যাব কমি যাব মানে কালিটো যদি কমি যায় r2 কি হৈ যাব কমি যাব r2 যেতিয়া বাঢ়িব f2 কি হৈ যাব বাঢ়ি যাব r2 যেতিয়া কমি যাব এও কমি যাব আশা কৰো সকলোৱে আজিৰ ক্লাছটো বুজি পাইছা
আৰু যদি কাৰোবাৰ কিবা অসুবিধা থাকে তেনেহ'লে কমেণ্ট ছেকশ্যনত জনাবা আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিবা যাতে ভিডিঅ'টো আপলোড দিয়াৰ পিছত বা নেক্সট ভিডিঅ' আপলোড দিয়াৰ পিছত লগে লগে তোমাৰ মোবাইলত ন'টিফিকেশ্যন সৰ্বপ্ৰথমে যায় ঠিক আছে